এৰাম মনুষ্ঠিত ব্ৰহ্মাক কৰোক নমস্কাৰ অনাথ পালক যিটো জগত আধাৰ বিদুৰৰ আগে মুনি মৈত্ৰেয় বুলন্ত এহি কথা কহিয়া কৰ্দমৰ হিলন্ত শ্ৰীৰামে আপোনাৰ গুণ কীৰ্তি শুনি মনোৰাজ মাথা চপৰাই মনে লভিলন্ত লাজ পাছে মনু কৰ্দমক বুলিলা বচন শুনা ব্ৰহ্ম ঋষি মূৰ বাক্য দিয়া মন হে ৰাম তোমাৰ ইটো সম্বন্ধ দুতয় পূৰ্বে আক ঘটাইছে প্ৰভু কৃপাময় মুখ হন্তে হৰি আগে স্ৰজিলা ব্ৰাহ্মণ মহাজিতেন্দ্ৰিয় তপ বিদ্যায়ে সম্পন্ন তাৰা কপালিবে লাগি প্ৰভু ভগৱন্ত আমি সবে ক্ষত্ৰিয়ক পাছে স্ৰজিলন্ত ক্ষত্ৰিয় ব্ৰাহ্মণ দুইটো প্ৰৱেশিলা হৰি দুইৰো দ্বাৰা দুইকো ৰক্ষা কৰা লীলা কৰি তজু দৰ্শনে মূৰ গুচিল সংশয় জাতু মহাম ধৰ্ম সব কৰিলা নিৰ্ণয় লভিলো আনন্দ আজি দেখিয়া তোমাক মাথায়ে ধৰিলো আজি চৰণ ধূলাক দুহিতাৰ স্নেহে মূৰ হৃদয় ততাপ কৰো নিবেদন কিছু শুনিও কবাপ মুহুৰ দুহিতা এহি দেৱসূতি নাম বাঞ্ছা কৰে পতি সৰ্বগুণে অনুপাম পুত্ৰিকা কৰণ বুলি শংকানো জোৱাই জাতুৱান আশয় প্ৰসিদ্ধ দুই ভাই জৈখানি নাৰদ মুখে তজুগুণ গণ শুনিলা তৈখানি খন্তে তুহমাতে খেমন স্বয়ম্ভুৱ মনুৱে কৰ্দম ঋষিৰ অগ্ৰত সেৱা নিবেদন কৰি প্ৰকাশ কৰিছে মনৰ ভাৱনা যে তোমৰা হবৰ দৰে ব্ৰাহ্মণক ভগৱন্ত পুৰুষে সৰ্বপ্ৰথম সৃজন কৰিছে জীৱৰ কল্যাণৰ অৰ্থে পদ্ম মুখখন্তে আৰু ভগৱন্তৰ শৰীৰৰ বাহুখন্তে সৃষ্টি হৈছে সৃজন হৈছে ক্ষত্ৰিয় ভগৱন্তৰ উৰু আৰু চৰণৰ খন্তে সৃজন হৈছে
বৈশ্য আৰু শূদ্ৰ। এই সূত্ৰে ভাগৱতে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ যি সম্প্ৰদায় শাস্ত্ৰসন্মতে 24টি তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্যৰ মাজত প্ৰকাশমান হৈছে, তাত চৈতন্য শক্তি প্ৰদান কৰি থকাজন হ'ল কেৱল নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব, যাৰ কোনো জাত নাই বুলি আমি সমস্ত জনাই কম বেছি পৰিমাণে শাস্ত্ৰসন্মতে বুজি পাওঁ। ঈশ্বৰৰ জাত নাই, জীৱৰ জাত নাই, ভকতৰ জাত নাই। কিন্তু আমি শাস্ত্ৰ পঢ়ি পঢ়ি, শাস্ত্ৰ শুনি শুনি জ্ঞান আৰু বিবেকযুক্ত মনুষ্যই কেৱল ইয়াৰ জাত বিচাৰি সমাজ বিশৃংখলিত কৰি ঘূৰি ফুৰোঁ। এইটো হ'ল শাস্ত্ৰৰ লগত নিমিলা অংক, যিটো জ্ঞান আৰু বিবেকযুক্ত শাস্ত্ৰসন্মতে প্ৰশংসা কৰা শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ নিকৃষ্টতম চিন্তা বুলি আমি সহজতে বুজিব পাৰোঁ। আৰু বৰ্তমান কৰ্দম ঋষিৰ চৰণ কমলত স্বয়ম্ভুৱ মনু এনেধৰণে সেৱা নিবেদন কৰি প্ৰকাশ কৰিছে যে যিদিনাৰ পৰা মোৰ দুহিতা দেৱসূতীয়ে দেৱঋষি নাৰদৰ পদ্ম মুখখনতে তোমাৰ গুঞ্জক শ্ৰৱণ কৰিলে, তোমাৰ শৌৰ্য বীৰ্য খ্যাতিৰ কথা, ৰূপ গুণৰ কথা শ্ৰৱণ কৰিলে, সেইদিনাৰ পৰা কেৱল তেৰাৰ মন তোমাতেই অৰ্পণ হৈছে। সেই সূত্ৰে আমিও ভগৱন্ত পুৰুষৰ আদেশ মৰ্মে তোমৰা হবৰ চৰণত আমাৰ এই দুহিতা দেৱসূতী কন্যাক অৰ্পণ কৰিবৰ মানস কৰি তোমাৰ এই পবিত্ৰ পুণ্য ধামত আহি উপস্থিত হৈছোঁ। এই ৰামে এতেকে কৰিও বিহা দেউৰংগ কৰি, তজুগুণ অনুৰূপে পৰম সুন্দৰী, সতকে আপুনি যিটো আহে ভোগ চয়, তাক নিবাৰণ কৰিবাৰ জুই গণয়, বিৰক্ত খবৰ ইটো ভাল নোহি কয়, বিষয় ৰাগিৰ পুনু কি কৈবে লাগয়, অনায়াসে আশে দ্ৰব্য তাকয় নাদৰি, পাছে যাই কৃপণত খোজে যত্ন কৰি। আমাৰ সমাজ ব্যৱস্থাত এটা চিন্তাধাৰা প্ৰকাশমান হয়, যাচি দিলে সোণৰো আদৰ নাই। ঠিক তেনেকুৱা এটি ভাৱনাকে স্বয়ম্ভুৱ মনুৱে প্ৰকাশ কৰিছে। তুমি আকৌ মোৰ এই দুহিতা দেৱসূতীক তোমাৰ চৰণত অৰ্পণ কৰাৰ কাৰণে তুমি অনাদৰ নকৰিবা, আমি যাচি দিছোঁ বুলি ভাবি, এয়া পূৰ্বৰ সিদ্ধান্ত ভগৱন্তৰ নিৰ্দেশ মৰ্মেহে আমি তোমৰা হবৰ চৰণ কমলত আমাৰ দুহিতাক অৰ্পণ কৰাৰ ব্যৱস্থাটো পালন কৰিবলৈ আগবাঢ়ি অহা হৈছে। এই ৰাম এহি শুনি ৰংগে ঋষি বুলিলা বচন, নিষ্ঠে মূৰ বিহা কৰিবা কোৱাছে মন, তোমাৰ দুহিতা মোত কৰিছা নিশ্চয়, দুইৰো আদ্য বিহাইটো অনুৰূপ হয়। হে মনু, মই তোমাৰ কথাত অতিশয় আনন্দিত হৈছোঁ, কিয়নো আজি অলপ দিনৰ আগতে ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱেও মোক তোমৰা হবৰ আগমনৰ বাৰ্তা প্ৰকাশ কৰিছিল। গতিকে মই অনাদৰ কৰিব নোৱাৰোঁ তোমৰা হবৰ এই চিন্তা, তোমৰা হবৰ এই ব্যৱস্থাক। মোৰো যিহেতু পিতৃৰ আজ্ঞা সৃষ্টি কাৰ্য পালন কৰিব লাগে, আৰু মোকো যিহেতু ভগৱন্ত পুৰুষে ইয়াৰ সমিধান তোমাৰ কন্যাৰ কথাই প্ৰকাশ কৰিছে, গতিকে ময়ো তোমাৰ এই আদেশ
তোমাৰ এই সিদ্ধান্তক সাদৰেৰে গ্ৰহণ কৰিছোঁ। এই ৰাম গন্ধৰ্ব মোহিনী কন্যা পৰম কামিনী, তোমাৰ নন্দিনী প্ৰিয় ব্ৰতৰ ভগিনী, হেন কন্যাই আপুনি বৰিয়াই আছে বৰ, বিবাহ নকৰে হেন কোন আছে নৰ। ৰূপৱতী গুণৱতী প্ৰিয়ব্ৰতৰ ভগিনী তোমাৰ কন্যা দেৱহূতিক বিবাহ নকৰাও বুলি ক'বলৈ এনে কোন মনুষ্য আছে? গতিকে পূৰ্বৰ সিদ্ধান্ত আমি পালনৰ বাবে অতিশয় আনন্দিত। এই ৰামে কৰিবু বিবাহ তাবে কহিলো নিশ্চয়, যাবে আন গৰ্ভে আহি পুত্ৰ নোপজয়, পাছে মই গৃহাশ্ৰম ধৰ্ম পৰিহৰি, লৈবু সুসন্যাস মাধৱৰ আজ্ঞা ধৰি। তুমি নিশ্চিন্ত মনেৰে থাকিব পাৰা, তোমাৰ কন্যাক মই বিবাহ কৰাম আৰু তোমাৰ দুহিতাৰ লগত মই তেতিয়ালৈকে একেলগে অৱস্থান কৰি থাকিম যেতিয়ালৈকে তোমাৰ দুহিতাৰ গৰ্ভত এটি ধৰ্মপুত্ৰৰ জন্ম নহয়। কিয়নো এয়া ঈশ্বৰ কৃষ্ণৰ আজ্ঞা যে আমাৰ মিলনত সৰ্বপ্ৰথম 9 গৰাকী কন্যাৰ জন্ম হ'ব আৰু দশমত এটি সন্তানৰ জন্ম হ'ব, আৰু সেই পুত্ৰ সন্তান জন্ম হোৱাৰ পাছতেই লৈবহু সন্ন্যাস মাধৱৰ আজ্ঞা ধৰি, তাৰ পাছতে মই ঈশ্বৰ কৃষ্ণৰ সেই আজ্ঞা শিৰোগত কৰি সন্ন্যাস পালন কৰিম। এহি বাক্য বুলিয়া কৰ্দম মহাসন্ত, হৃদয়ে কৃষ্ণক চিন্তি মৌনে ৰহিলন্ত, পাছে মনু ভাৰ্যা দুহিতাৰ বুজি মন, আনন্দিত হুয়া বিহাদিলাতে তীক্ষণ, কৰ্দমৰো মনে আতি সৰিষ মিলিলা, বিধিৱতে সুন্দৰীক বিবাহ কৰিলা, শতৰূপা দেৱী ভৈলাই আনন্দিত মন, বৰ কন্যা যোগ্য নানা দিলন্ত বসন। এনেকৈ শাস্ত্ৰসন্মতে বিধিৱতে কৰ্দম দেৱহূতিৰ বিবাহ সম্পন্ন হৈছে, আৰু তাৰ পাছত মনৰ আনন্দত স্বয়ম্ভুৱ মনু আৰু তেৰাৰ ধৰ্মপত্নী শতৰূপা পুনশ্চ স্বস্থান ব্ৰহ্মাৱৰ্তৰ দিশেৰে গমন কৰিছে, আৰু আনন্দ মনেৰে বহুকাল বহুদিন এনেকৈ কৰ্দম আৰু দেৱহূতিয়ে এই মায়াময় সংসাৰ বিনন্দীয়া সংসাৰখনত ভগৱন্তক চিন্তা কৰি, ভগৱন্তৰ চৰণ চিন্তা কৰি, গুৰুদেৱ নাম ভকতৰ আশ্ৰয়ৰ মাধ্যমেৰে নিজৰ জীৱন সুন্দৰভাৱে অতিবাহিত কৰিছে। এনেকৈ আমাক পদচন্দই সুন্দৰভাৱে উপদেশ প্ৰদান কৰি গৃহস্থী ধৰ্ম পালন কৰাৰ উৎকৃষ্টতম নিদৰ্শন আমাক শাস্ত্ৰই সুন্দৰভাৱে দৰ্শন কৰাইছে।